2026 বৰ্ষৰ এইচএছৰ পৰীক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ইতিমধ্যে এছএছইবি বোৰ্ডে এখন জাননীযোগে ঘোষণা কৰিছে যে কেতিয়াৰে পৰা এইচএছ 2026ৰ পৰীক্ষাৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব বা কেতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব ইয়াৰ লগতে ফৰ্ম ফিল আপত কিমান ফিজ প্ৰয়োজন হ'ব ৰেগুলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কিমান ফিজ লাগিব যিসকল ইৰেগুলাৰ ছাত্ৰ-ছাত্ৰী যেনে বেটাৰমেণ্ট যিসকলে দিব বা যিসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব বা যিসকলে ৰিপিট পৰীক্ষা দিব সেইসকলৰ বাবে কিমান ফিজ প্ৰয়োজন হ'ব এই সকলো কথা এই নোটিছখনতে দিয়া আছে তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক খবৰ সদায় লাভ কৰিব পাৰে তো ইয়াতে আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে এই নোটিছখন য'ত লিখা আছে ইয়াতে মই ডিটেইলছত নকওঁ ইয়াতে কি যেটো মেইন ইম্পৰ্টেণ্ট যিবোৰ পইণ্ট আছে মই আপোনালোকক কৈ দিব বিচাৰোঁ ইয়াতে লিখা আছে যে 22 অক্টোবৰৰ পৰা এইচএছৰ ফাইনেল পৰীক্ষাৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব 22 অক্টোবৰৰ পৰা ফৰ্ম ফিল আপ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 25 নৱেম্বৰলৈকে এই ফৰ্ম ফিল আপ প্ৰক্ৰিয়া চলিব আৰু সকলোকে কোৱা হৈছে যাতে কোনো এলিজিবল ছাত্ৰ-ছাত্ৰী এই ফৰ্ম ফিল আপৰ পৰা যাতে বঞ্চিত নহয় তো ইয়াতে আৰু কোৱা হৈছে কিছু কথা এইবোৰ আপোনালোকৰ বাবে ইমান প্ৰয়োজন নহয় আপোনালোকে এবাৰ এই নোটিছটো চাব পাৰিব ইয়াতে কি কোৱা আছে তাৰপিছতে যেটো ইম্পৰ্টেণ্ট কথা আছে ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ কথা কোৱা হৈছে যে ৰেজিষ্ট্ৰেশ্যনটো 5 বছৰৰ বাবে ভেলিড থাকে যদি কোনোবা ছাত্ৰ-ছাত্ৰীৰ 5 বছৰ হৈ যায় ৰেজিষ্ট্ৰেশ্যনৰ তেনেহ'লে তেওঁ স্পেচিয়েল ইয়াতে লিখা আছে যে স্পেচিয়েল পাৰমিশ্যন ল'ব লাগিব এছএছইবি বোৰ্ডৰ পৰা ৰিৰেজিষ্ট্ৰেশ্যনৰ বাবে তো এইবোৰ কথা ইমান ইম্পৰ্টেণ্ট নহয় আপোনালোকৰ সকলোৱে হয়তো ৰেগুলাৰ ছাত্ৰ-ছাত্ৰী হয় বা বেটাৰমেণ্ট দিব বিচৰা এনেকুৱা ছাত্ৰ-ছাত্ৰী হয় তাৰ বাহিৰে যদি কোনোবা ছাত্ৰ-ছাত্ৰী এনেকুৱা থাকে যে 5 বছৰ হৈ গৈছে তেনেহ'লে তেওঁলোকে বোৰ্ডৰ পৰা স্পেচিয়েল পাৰমিশ্যন ল'ব লাগিব ৰিৰেজিষ্ট্ৰেশ্যনৰ বাবে ইয়াৰ পিছতে কোৱা হৈছে বহু জৰুৰী কথা যে এইবাৰ এইচএছৰ পৰীক্ষা যিসকলে প্ৰথমবাৰৰ বাবে দিব ইয়াৰে কোনসকল ছাত্ৰ-ছাত্ৰীক ৰেগুলাৰ বুলি ধৰা হ'ব আৰু কোনসকলক ইনষ্টিটিউচনেল প্ৰাইভেট বুলি ধৰা হ'ব আপোনালোকে ৰিজাল্টৰ সময়ত দেখিবলৈ পায় যে I.P লিখা থাকে ৰিজাল্টৰ কাষতে অৰ্থাৎ ইনষ্টিটিউচনেল প্ৰাইভেট তো কোনসকল ছাত্ৰ-ছাত্ৰীক ইনষ্টিটিউচনেল প্ৰাইভেট বুলি ধৰা হয় এই কথাটো ইয়াতে ক্লিয়াৰ কৰি দিয়া হৈছে বেছিভাগ ছাত্ৰ-ছাত্ৰী ৰেগুলাৰ থাকে যিসকলে এইবাৰ প্ৰথমবাৰৰ বাবে পৰীক্ষা দিব কাৰণ তেওঁলোকৰ কলেজৰ পাৰমিশ্যন থাকে ষ্ট্ৰীমৰ পাৰমিশ্যন থাকে ছাবজেক্টৰ পাৰমিশ্যন থাকে এইসকল ছাত্ৰ-ছাত্ৰীক ৰেগুলাৰ বুলি ধৰা হ'ব যি কলেজৰ পৰা তেওঁ বা যি বিদ্যালয়ৰ পৰা তেওঁ এইচএছ দিব এই কলেজখনৰ যদি বোৰ্ডৰ পাৰমিশ্যন আছে তাৰপিছতে ষ্ট্ৰীমটোৰ পাৰমিশ্যন আছে আৰু ছাবজেক্টৰো ৰিকগনিশ্যন পাৰমিশ্যন আছে তেনে ক্ষেত্ৰত এই ছাত্ৰ-ছাত্ৰীসকলকে ৰেগুলাৰ বুলি ধৰা হ'ব আৰু বেছিভাগ ছাত্ৰ-ছাত্ৰী ৰেগুলাৰ থাকে যিসকলে প্ৰথমবাৰৰ বাবে পৰীক্ষা দিয়ে কিন্তু ইয়াৰ বাহিৰে যিসকল ছাত্ৰ-ছাত্ৰী আছে এইসকলকে ইনষ্টিটিউচনেল প্ৰাইভেট বুলি ধৰা হ'ব আৰু এই ছাত্ৰ-ছাত্ৰীসকলে ইনষ্টিটিউচনেল প্ৰাইভেট ফি এটা দিব লাগিব ফৰ্ম ফিল আপৰ সময়ত IP ফিজ এটা বহন কৰিব লাগিব ইয়াতে এক্সাম্পল দি কোৱা হৈছে ধৰক এটা ইনষ্টিটিউচন আছে যাৰ বোৰ্ডৰ পৰা ৰিকগনিশ্যন বা পাৰমিশ্যন আছে কিন্তু কোনো এটা ষ্ট্ৰীম যি ষ্ট্ৰীমটোৰ পাৰমিশ্যন বা ৰিকগনিশ্যন বোৰ্ডৰ পৰা নাই এই ষ্ট্ৰীমৰ যিসকল ছাত্ৰ-ছাত্ৰী থাকিব এই ছাত্ৰ-ছাত্ৰীসকলকে ইনষ্টিটিউচনেল প্ৰাইভেট বুলি ধৰা হ'ব ইয়াৰ বাহিৰেও আৰু কোৱা হৈছে যদি কোনো এটা ইনষ্টিটিউচনৰ বোৰ্ডৰ পৰা পাৰমিশ্যন আছে ষ্ট্ৰীমৰো পাৰমিশ্যন আছে কিন্তু কোনো এটা স্পেচিফিক ছাবজেক্টৰ হয়তো এটা ছাবজেক্ট আছে যি ছাবজেক্টটোৰ এই ইনষ্টিটিউচনটোত পাৰমিশ্যন বোৰ্ডৰ পৰা লোৱা নাই তেনে ক্ষেত্ৰত এই ছাত্ৰ-ছাত্ৰীসকলকে ইনষ্টিটিউচনেল প্ৰাইভেট বুলি ধৰা হ'ব তো আপোনালোকে হয়তো বুজিব পাৰিছে এইটো এবাৰ পঢ়ি ল'ব এই যিটো পেৰাগ্ৰাফ আছে ইয়াৰ পৰা বুজিব পাৰিব আৰু তাৰপিছতে কোৱা হৈছে ইন ন কেছ ছাবজেক্ট চেঞ্জ উইল বি এলাউড ডিউৰিং অৰ আফটাৰ কমপ্লিশ্যন অফ ফৰ্ম ফিল আপ প্ৰচেছ অৰ্থাৎ ফৰ্ম ফিল আপৰ সময়ত বা ফৰ্ম ফিল আপৰ পিছতে ছাবজেক্ট চেঞ্জৰ কোনো সুবিধা নাপাব ছাত্ৰ-ছাত্ৰীসকলে আৰু তাৰপিছতে দিয়া আছে আপোনালোকৰ ফৰ্ম ফিল আপৰ ফিজ কিমান লাগিব এই ষ্ট্ৰাকচাৰটো দিয়া হৈছে ৰেগুলাৰৰ বাবে কিমান ফিজ লাগিব যিসকল ৰেগুলাৰ ছাত্ৰ-ছাত্ৰী ইনষ্টিটিউচনেল প্ৰাইভেটৰ কিমান ফিজ লাগিব কম্পাৰ্টমেণ্টেলৰ পৰীক্ষাৰ্থীসকলৰ ফৰ্ম ফিল আপৰ সময়ত কিমান ফিজ লাগিব তাৰপিছতে ৰিপিট এক্সামৰ ছাত্ৰ-ছাত্ৰীসকলৰ কিমান ফিজ লাগিব ৰিএপিয়াৰেঞ্চ বা বেটাৰমেণ্টৰ বাবে কিমান ফিজ আৰু চাৰ্টেন ছাবজেক্টৰ বাবে কিমান ফিজ এই সকলোবোৰ তথ্য ইয়াতে দিয়া আছে তো প্ৰথমতে আছে ৰেগুলাৰ যিসকল ইয়াতে ব্ৰেকেটত লিখা আছে ইন ৰেছপেক্ট অফ ৰিকগনাইজ ইনষ্টিটিউচন অনলি যি কথাটো মই আগতে আপোনালোকক এটা পেৰাগ্ৰাফত কৈছিলোঁ এই পেৰাগ্ৰাফটো আপোনালোকে এবাৰ চাই ল'ব তো ইয়াতে লিখা আছে এক্সামিনেশ্যন ফিজ লাগিব 900 টকা চেণ্টাৰ ফি 350 টকা আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফি 100 টকা পাৰ ছাবজেক্টত যদি তিনিটা ছাবজেক্ট প্ৰেক্টিকেল থাকে তেনেহ'লে 300 টকা হ'ব এইদৰে তো এইবোৰ হৈছে আপোনালোকৰ ফি ষ্ট্ৰাকচাৰ ৰেগুলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ টোটেল ফিজ এইটো আপোনালোকে দিব লাগিব ফৰ্ম ফিল আপৰ সময়ত তাৰপিছত আছে ইনষ্টিটিউচনেল প্ৰাইভেট যিসকল ছাত্ৰ-ছাত্ৰী এইসকলৰ এক্সামিনেশ্যন ফিজ লাগিব 1200 টকা যিহেতু ইয়াতে লিখা আছিল এটা IP ফি দিব লাগিব এইটোকে এড কৰি 900 টকাতে 1200 টকা হৈ যায় তাৰপিছতে চেণ্টাৰ ফি 350 টকা প্ৰেক্টিকেল এক্সামিনেশ্যন ফি 100 টকা পাৰ ছাবজেক্টত নেক্সট আছে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন ইয়াতে দেখিব আপোনালোকে NIP লিখা আছে অৰ্থাৎ নন ইনষ্টিটিউচনেল প্ৰাইভেট যিসকল আগৰবাৰৰ ছাত্ৰ আছিল আগতে এবাৰ পৰীক্ষা দিছিল এইসকল ছাত্ৰ-ছাত্ৰীৰ ব্ৰেকেটত NIP লিখা থাকিব
আৰু যিসকলে এইবাৰ প্ৰথমবাৰৰ বাবে পৰীক্ষা দিব সেই ছাত্ৰ ছাত্ৰীসকলৰ হয়তো কাষতে IP লিখা থাকিব পাৰে নহ'লেতো একো লিখা নাথাকে ৰেগুলাৰ হয় আৰু যিসকলে যোৱাবাৰ পৰীক্ষা দিছিলে এইবাৰ বেটাৰমেণ্ট দিব বিচাৰিছে বা কম্পাৰ্টমেণ্টেল বা চাৰ্টেন ছাবজেক্টত বা ৰিপিট এক্সাম সেইসকলৰ কাষতে NIP লিখা থাকিব তো ইয়াতে কম্পাৰ্টমেণ্টেলৰ যিটো ফি এইটো হৈছে এক্সামিনেশ্যন ফি 750 টকা চেণ্টাৰ ফি 350 টকা আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফি 100 টকা পাৰ ছাবজেক্টত নেক্সট আছে আনসাকসেসফুল ক্যান্ডিডেট বা কম্পাৰ্টমেণ্টেল উইলিং টু এপিয়াৰ অল ছাবজেক্ট অৰ্থাৎ ৰিপিট এক্সাম যিসকলে দিব তেওঁলোকৰ লাগিব এক্সামিনেশ্যন ফি 100 টকা চেণ্টাৰ ফি 350 টকা প্ৰেক্টিকেল এক্সামিনেশ্যন ফি পাৰ ছাবজেক্টত 100 টকা যিসকলে বেটাৰমেণ্ট বা ৰিএপিয়াৰেঞ্চ দিব তেওঁলোকৰ ফি ষ্ট্ৰাকচাৰটো হৈছে এক্সামিনেশ্যন ফি 1200 টকা চেণ্টাৰ ফি 350 টকা আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফি 100 টকা পাৰ ছাবজেক্টত চাৰ্টেন ছাবজেক্টত যদি কোনোবাই পৰীক্ষা দিয়ে তেনেহ'লে তেওঁৰ এক্সামিনেশ্যন ফি 760 চেণ্টাৰ ফি 350 আৰু প্ৰেক্টিকেল এক্সামিনেশ্যনৰ ফি 100 পাৰ ছাবজেক্টত এইটো হৈছে আপোনালোকৰ ফি ষ্ট্ৰাকচাৰ তো এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যে কাৰ কেনেকুৱা ফি হয় বা কিমান ফিজ লাগিব ফৰ্ম ফিল আপৰ সময়ত এইটো যাতে আপোনালোকে ভালকৈ জানিব পাৰে তো এইটো আপোনালোকে জানি লোৱাটো প্ৰয়োজন ফৰ্ম ফিল আপৰ আগতে যে আপোনাৰ আসলতে কিমান টকা লাগিব ফৰ্ম ফিল আপৰ সময়ত তো এইটো হৈছে আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ কোন ছাত্ৰ ছাত্ৰীৰ কিমান ফিজ লাগিব যদি আপুনি বেটাৰমেণ্ট দিব বিচাৰে তেনেহ'লে কিমান ফিজ চাৰ্টেন ছাবজেক্টত দিব বিচাৰিলে কিমান ফিজ বা ৰিপিট এক্সাম দিলে কিমান ফিজ লাগিব কম্পাৰ্টমেণ্টেল দিলে কিমান ফিজ লাগিব এই সকলো কথা দিয়া আছে ৰেগুলাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফিজ বা ইনষ্টিটিউচনৰ প্ৰাইভেট যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ফিজ ষ্ট্ৰাকচাৰটো মই কৈ দিছোঁ তো এইটো আপোনালোকে আকৌ এবাৰ চাই ল'ব ইয়াতে এই ষ্ট্ৰাকচাৰটো মই আপোনালোকক দেখুৱাই দিছোঁ আৰু এই যিটো PDF আছে এই PDFটো আপোনালোকে SSEB বা HSEC ৱেবছাইটটোৰ পৰা ডাউনলোড কৰিব পাৰিব এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই বিষয়ে অৱগত হ'ব পাৰে যে ফৰ্ম ফিল আপ 22 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু 25 নৱেম্বৰলৈকে ফৰ্ম ফিল আপ চলিব ফৰ্ম ফিল আপৰ বাবে কি গুৰুত্বপূৰ্ণ কথা আছে এইবোৰ কৈ দিছোঁ ইয়াৰ উপৰিও আপোনালোকৰ ফৰ্ম ফিল আপৰ ফি ষ্ট্ৰাকচাৰটো তেওঁলোকে যাতে জানিব পাৰে থেংক ইউ থেংকছ ফৰ ৱাচিং